মেক্সিমেন প্ৰেজেন্টছ কৰ্ণ অন্য এক মহাৰথী মেক্সিমাম কি গেৰাণ্টি সহযোগ কৰিছে ইণ্ডিগো ফ্লোৰ পেইণ্ট সকলো সহে বছৰ বছৰ চলে নিউট্ৰেলা সোয়া কাৰণ লাইফৰ ডিমাণ্ড হ'ল বেছি Make that special with the Gioni S6. আৰু Get your pack today from Nestle. এটা কাম কৰো ৰবা মই যে সোনকালে যাব লগা আছে তোমাক দাদাই থৈ আহিব জালুকবাৰীলে দাদাই তোমাক দাদাই সেইফালে থৈ দাদাই কামত গুচি যাব পাৰিব তুমি চিন্তা কৰিব নালাগে মই দাদাক কৈ আছো ৰবা তাইৰ কোঠাত তলাটো মাৰি কি বুজাবলৈ চেষ্টা কৰিছে তাৰমানে আমাৰ মানুহবোৰৰ ওপৰত তাইৰ বিশ্বাস নাই 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 শেৱালি তোমালোকক অবিশ্বাস কৰা নাই মোৰ বুধৰে তাই অবিশ্বাস মুখে কৰিছে বৌ প্ৰীতি সমীৰণৰ কাৰণে মোৰ জীৱনটো ধ্বংস হ'ল তাৰ কাৰণে মই ইমানখিনি কম্প্ৰমাইজ কৰিলোঁ আৰু অকণমান কম্প্ৰমাইজ কৰাত কি আপত্তি থাকিব পাৰে এইবোৰ তই কি কৈছ আমি কোনেও নাজানাকৈ হঠাৎ কি হৈছে কোৱা পেহী এইবোৰ বহুত কথা এইবোৰ কথা সুধি নাথাকিবি মই ঘৰলৈ যোৱা নিশ্চয় কিবা এটা কাৰণ আছে কি হৈছে নোকোৱা কিয় এইবোৰ কথা ক'লে বাঢ়ি বাঢ়ি গৈহে থাকিব এইবোৰ শুনি কি লাভ যি কথাই নহওক মোক ক'বই লাগিব পেহী মই কি কাৰণে আমাক বেয়া পাই গুচি গ'ল কি শুকৈনে এনেকুৱা কৰিছে সেইকাৰণে আময়ে কথাটোত বেয়া পাই গুচি গৈছে ভালেই কৰিছে কথাটোত মোৰেই বেয়া লাগিছে আমইনো বেয়া নালাগিব কিয় আন কথাত হোৱা হ'লে মই আনিব গ'লো হয় কিন্তু এতিয়া নাযাওঁ আনিনো আমি কি সুখত ৰাখিম অহাৰ পৰা যি দেখিছোঁ শুকৈনাৰ উৎপাদত আমিও ঘৰ এৰি গুচি যাব লাগিব তাই ইমান শিক্ষিতা ছোৱালী হৈও এনেকুৱা কৰিব লাগেনে তই দুখ নকৰিবি ঈশ্বৰ আছে নহয় এদিন সকলো ঠিক হৈ যাব ভাবি ল এতিয়া ঘৰখনত বেয়া সময় চলি আছে তুমি কিন্তু ভাল বুদ্ধি উলিয়াই মই ল'ৰাৰ আগত কথাটো ক'লা নহ'লে উপায় নাই বুজিছা তোমালৈ এতিয়া কিন্তু মই 5,000 টকা দিবলৈকে তোমাৰ ওচৰলৈ যোৱা বুলি ক'লো চিয়'ৰ তুমি চিন্তাই নকৰিবা এতিয়া তোমাৰ খবৰ কোৱা সমীৰণ কেনে আছে সমীৰণক মই ভালকৈ মতাই নাই বেচেৰাটোৰ অৱস্থাটো তুমি চাব পাব লাগিছিলে তাৰ টেনশ্যনত মুখখন একেবাৰে শুকাই গৈছে তোমাক মই আগতেও কৈছোঁ যে সমীৰণক ভালকৈ মাতবোল কৰিবা তাক যিমানেই ভালকৈ মাতিবা সিমানেই সি জ্বলিব প্ৰয়োজনত তাৰ কোঠালৈকো সোমাই যাবা তাক সমীৰণ দাদা বুলিয়েই সম্বোধন কৰিবা চোৱা তুমি যিমানেই তাৰ পৰা আঁতৰি থাকা সি ভালহে পাব গতিকে এনেকুৱা কিছুমান চিটুৱেশ্যন ক্ৰিয়েট কৰা যাৰ জৰিয়তে ঘৰখনে তোমাক কেতিয়াও দুখ দিব নোৱাৰে কিবা প্ৰব্লেম হ'লে মোক ফোন কৰিবা মই তোমাৰ হেল্পৰ কাৰণে সদায় আছোঁ আৰু সমীৰণক ধ্বংস কৰিবলৈ এটা বেলেগ পলিচিও আছে বেলেগ পলিচি ডিভাইডেশ্যন পলিচি মলয়ৰ লগত তুমি বেলেগ হৈ গুচি যাবা আৰু সমীৰণৰ লগত সদায়কে একেখন ঘৰতে থাকিবা তুমি ঠিকে কৈছা মোৰ বোধেৰে সমীৰণৰ ওপৰত লোৱা প্ৰতিশোধ অলপ বেলেগ ধৰণৰ হ'ব মানে সাপো মৰে আৰু লাঠিও নাভাঙে কেনেকুৱা যাতে তুমি কৰা প্ৰতিটো কামৰ ইম্পেক্ট সমীৰণৰ ওপৰত পৰে আৰু ঘৰৰ মানুহৰ চকুত যাতে তুমি নিৰ্দোষী হৈ থাকা বাৰু দিয়া এতিয়া মই আহিছোঁ সোনকালে গৈ নাপালে মোৰ বিষয়ে ঘৰৰ মানুহে বেয়াকেও আলোচনা কৰিব পাৰে আৰু যিহেতু এতিয়াতো মই সতি সাবিত্ৰী হৈ থাকিব লাগিব শুকৈনা এইবোৰ চব মোৰ খঙত কৰি আছে গতিকে মোক লৈ যদি ইমান প্ৰব্লেম তেতিয়াহ'লে এইখন ঘৰ এৰি মই ওলাই যাওঁ এইবোৰ তই কি কৈছ তই আকৌ ঘৰৰ পৰা কিয় ওলাই যাবি এইখন মোৰ ঘৰ কোন থাকে কোন নাথাকে এই সিদ্ধান্ত মই ল'ম পেহী পেহী ঘৰখনত যে ইমান ডাঙৰ চিটুৱেশ্যন এটা চলি আছে মোক যে এবাৰো কোৱা নাই তোমালোকে সুকন্যাকে একো কোৱা নাই ঠিক আছে মোকতো ক'ব পাৰা মইতো এখন ঘৰৰ ল'ৰা নে তোমালোকে আজিকালি মোক নিজৰ বুলি নাভাবা দাদা তইতো আগতে মোক শাসন কৰিছিলি আজিকালি কি হ'ল তই যে মোক একো নোকোৱা হলি এতিয়াহে বুজিছোঁ মানুহ যে সলনি হ'ব পাৰে
মানুহ আচলতে সলনি নহয়, পৰিৱেশেহে মানুহক সলনি কৰোৱায়। মলয় তই মনে মনে থাকচোন। কিয় মনে মনে থাকিম? চুকনে ইমান ডাঙৰ কাম এটা কৰিছে য'ত আজি আমাৰ ঘৰলৈ যাব ওলাইছে, তাৰ পিছতো কি মই মনে মনে থাকিম? তাই অকলশৰীয়া ছোৱালী, মানুহৰ মৰম আৱেগ এইবোৰ বুজি পোৱা হোৱা নাই। পেহী, চুকনতকৈ প্ৰথমে মই তোমালোকক পাইছোঁ, গতিকে তোমালোকক মই ফাৰ্ষ্ট গুৰুত্ব দিম। এইবোৰ নিকৃষ্ট মানসিকতা তাইৰ ঘৰত কৰক, ইয়াত নহয়। এইখন ঘৰৰ প্ৰতিজন মানুহ যেনেকৈ মিলা প্ৰীতিকে আছে এনেকৈ সদায় থাকিব লাগিব। আৰু চুকনাই যদি আমাৰ ঘৰৰ মানুহখিনিৰ লগত মিলা প্ৰীতিকে থাকিব নোৱাৰে, তাই মোৰ জীৱনৰ পৰা আঁতৰি গ'লে মোৰ কোনো আপত্তি নাই। এইবোৰ তই কি কৈছ? নিজৰ পত্নীৰ কথা এনেকৈ ক'ব নাপায় নহয়। মই মোৰ আৰু উপায় নোহোৱা হৈছে। মোৰ ঘৰৰ মানুহখিনি অশান্তিত থাকক, মই নিবিচাৰোঁ। প্ৰীতি, সমীৰণৰ কাৰণে মোৰ জীৱনটো ধ্বংস হ'ল। তাৰ কাৰণে মই ইমানখিনি কম্প্ৰমাইজ কৰিলোঁ, আৰু অকণমান কম্প্ৰমাইজ কৰাত কি আপত্তি থাকিব পাৰে? এইবোৰ তই কি কৈছ? চা প্ৰীতি, মোৰ দেউতাৰ ইমানবোৰ টকা পইচা থকাৰ পাছতো মলয়ৰ নিচিনা ল'ৰা এটাৰ লগত মোৰ বিয়া হোৱাত কি স্বাৰ্থ থাকিব পাৰে? মলয়ৰ পৰা কেতিয়াও মই এটা লাক্সাৰী লাইফ এক্সপেক্ট কৰা নাছিলোঁ। মলয়ৰ লগত বিয়া হোৱা মোৰ এটাই উদ্দেশ্য, সমীৰণক প্ৰতিশোধ লোৱা। মলয়, তুমি ইয়াতে বহি আছা, মই আকৌ তোমাক তলত বিচাৰি আছিলোঁ। কেতিয়া আহিলা? তোমাৰ বিনা পাৰ্মিশ্যনৰ ৰুমত সোমাবলৈ বেয়া লাগে, সেইকাৰণে ভাবিলোঁ তুমি আহিবা, পাৰ্মিশ্যন ল'ম, তাৰপিছত সোমাম। পাৰ্মিশ্যন? তোমাৰ ৰুমটোত বা কি ধুনীয়া বস্তু আছে, মই চুই দিম, তুমি মোক বেয়া পাই যাবা। তাৰমানে তুমি মই তলাটো মাৰি থৈ যোৱাৰ কাৰণে কৈছা? বুজি যে পালা। কিয়? এপাত চাবি মোৰ হাতত আছে, আৰু আনপাত দেখোন তোমাৰ বাইকৰ চাবিটোৰ লগতে লাগি আছে। মই ভাবিছিলোঁ তুমি হয়তো চাবিপাত দেখিছা, সেইকাৰণে মোলৈ ফোন কৰা নাই। সুকন্যা, মোৰ তোমাৰ লগত দুটামান কথা আলোচনা কৰিব লগা আছে। মলয়, মই আজি ইউনিভাৰ্চিটিলৈ যোৱাৰ কাৰণে পেহীহঁতে কিবা কৈছে নেকি? কি হ'ল মলয়, তুমি এনেকৈ মনে মনে আছা যে? সুকন্যা, তোমাৰ মানসিকতা দেখি মোৰ ভাল লাগিছে। কি মানসিকতা? তুমি আজি আমাৰ ৰুমত তলাটো কিয় মাৰি থৈ গ'লা? তাতে কি হ'ল? জানা সুকন্যা, আজি মোৰ প্ৰথমবাৰৰ বাবে অনুভৱ হৈছে তুমি এজনী আদৰ্শৱান বোৱাৰী, ঘৰ ধৰা বোৱাৰী। তুমি আজি আমাৰ ৰুমত তলাটো ওলমাই আমাৰ ঘৰৰ প্ৰত্যেকজন মানুহৰ মনতে তুমি ব্ৰেণ্ডেড তলা ওলমাই দিলা। নহয়, মই মানে আজি আচলতে তুমি আজি আমাৰ কোঠাটো তলাটো মাৰি থৈ যোৱাৰ মই কাৰণটো জানিব পাৰোঁনে? তেনেকুৱা কাৰণ একো নাই, মোৰ কোঠাটোলৈ কোনো নাহেই, আৰু তাতে আজি ময়ো নাছিলোঁ, সেইকাৰণে। বঢ়িয়া, বৰ ধুনীয়া কাৰণ দেখুৱাইছে। এটা কথা সুকন্যা, এইটো কোঠা, এইখন ঘৰ কোনো ভাড়া দিয়া ঘৰ নহয়। ইয়াত থকা হয় কোনেও কাকো টকা দিব নালাগে। ইয়াত টকা পইচাৰ বিনিময়ত মৰম, আন্তৰিকতা, সাল সলনি হয়। মলয়, তলাটো মাৰি থৈ যোৱাৰ কাৰণে তোমাৰ কাৰণে সৰু বা সহজ কথা হ'ব পাৰে, কিন্তু আমাৰ কাৰণে নহয়। কিছুমান সৰু সৰু কথাই মানুহৰ মনত সাজ বহুৱায়। তোমালোক বেছি আবেগিক মলয়, ইটছ এ লাইট কেছ। এনেকুৱা পৰিৱেশ তোমালোকৰ ঘৰত থাকিব পাৰে, কিন্তু আমাৰ ঘৰত নহয়। আৰু এটা কথা সুকন্যা, ইয়াত কোনোবাই কাৰোবাক মৰমেৰে মাতিলে টকা পইচা নলয়, আনকি টকা পইচাৰে মৰম বা আন্তৰিকতা কিনিব নোৱাৰি। তুমি জানানে, তোমাৰ এই কামবোৰ বেয়া পাই মই যে ঘৰলৈ যাব ওলাইছো, তুমি আমাৰ ৰুমত তলাটো ওলমাই কি দেখুৱাইছা যে আমাৰ ঘৰৰ মানুহখিনি চোৰ? মলয়, তুমি এইবোৰ কি কৈছা? তুমি তেনেকৈ ভাবিছা? তেতিয়াহ'লে এই তলা, চাবি, ভাগ বতৰা এই ঘৰত কিয় হৈছে? মই শান্তিত থাকিব বিচাৰোঁ, অশান্তিত নহয় সুকন্যা। তোমাৰ দেউতাই দিয়া সা সম্পত্তি নষ্ট হৈ যাব, কিন্তু ঘৰত থকা মানুহখিনি একতা সদায় থাকিব লাগিব, মনত ৰাখিবা।